আপোনালোকক সেৱা জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইজোপা দেখিছেনে? পাতে গজা বা দুপৰ টেঙাৰ গছ। এই দুপৰ টেঙা গছডাল অতি ঔষধীয় গছ। এয়া দেখিছেনে? ইয়াৰ নাম হৈছে দুপৰ টেঙা। এই গছডাল ইয়াৰ পাতৰ পৰাই হয়। ইয়াৰ যদি পৈণত হোৱা পাত এটা আপুনি মাটিত সেমেকা মাটিত পুতি থয় অকণমানকৈ, তাতে কেইবাটাও পুলি ওলায়। ইমান ধুনীয়া। আৰু ইয়াৰ পাতৰ এটা টেঙা আছে। টেঙাটো হৈছে দুপৰীয়াৰ আগতে, অৰ্থাৎ দিনৰ 12 বজাৰ আগতে এই পাতটো টেঙা হয়। আৰু 12 বজাৰ পিছৰ পৰাই ই ক্ৰমান্বয়ে টেঙা নহয়, ইয়াৰ পাতটো অকণমান তিতিকিয়া হয়। ইয়াৰ ঔষধীয় গুণ হৈছে, এইটো যদি পিচি পেলাই আপুনি সুদা পেটত খালে বেছি ভাল হয়। এনেও খাব পাৰে। সুদা পেটত যদি বটি পেলাই আপুনি ইয়াৰ ৰস 2 চামুচমান ৰেগুলাৰ এসপ্তাহ খায়, আপোনাৰ পাচাপৰ যদি কিবা দোষ আছে সেই দোষ সম্পূৰ্ণ নিৰ্মূল হ'ব। ইমান উপকাৰী। গতিকে মই এয়া দুপৰ টেঙাৰ গছ মই 2জোপা লগাই লৈছোঁ বৰ্তমান। এয়া চাওক, ইয়াৰে মই এতিয়া পাত এয়া ছিঙিম। এয়া পাত ছিঙিম। এয়া আজি পিচি পেলাই এইটো ৰস উলিয়াই খাব লাগিব। এইজোপাও দেখিছেনে? 2জোপা আছে। এইজোপা মই টাবত লগাই লৈছোঁ। ইয়াৰো এটা মই পাত ছিঙিম। এয়া আৰু মই এয়া ছিঙি ল'লোঁ। ইতিমধ্যে এইকেইটা পাত হৈ গ'ল। চাওক, এইকেইটা পাত ছিঙি ল'লোঁ। এতিয়া এইকেইটা মই সুন্দৰকৈ ধুই পখালি ল'ম। তাৰপিছতে পিছা আৰম্ভ কৰিম। এতিয়া পাতখিনি মই সুন্দৰকৈ এয়া চাওক, এয়া ভাঙি ল'লোঁ সুন্দৰকৈ। অতি সুমধুৰ এটা ৰেচিপি, অতি উপকাৰী হয় এইটো দেখিলে হাতেৰে ভাঙি পেলাব পাৰি। এইটো চাওক। এতিয়া মই এইখিনি ইয়াতে ভৰাই দিলোঁ। অকণমান পানী দি দিলোঁ। দি পেলাই এইটো মই বন্ধ কৰিলোঁ আৰু এইটো এতিয়া মই পেষ্ট কৰি ল'ম। এয়া চাওক, এইখিনি মই এতিয়া সুন্দৰকৈ এতিয়া চেকি ল'ম। এটা অতি সুন্দৰ ৰেচিপি। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে মোৰ A-to-Z টেষ্টি কিটচেন ছাবস্ক্ৰাইব কৰি ল'ব, লাইকছ কমেণ্টছ কৰিব। আৰু এয়া চাওক, সুন্দৰকৈ ইয়াৰ ৰসটো ওলাই গৈ আছে। পুৱাৰ ভাগত ই টেঙা হয়, টেঙেচীয়া হয়, সেইকাৰণে ইয়াৰ নাম দুপৰ টেঙা। আৰু দুপৰীয়া সাৰাৰ লগে লগে, দুপৰীয়াটো পাৰ হোৱাৰ লগে লগে ই অকণমান তিতিকিয়া হৈ যায়। কেনেকুৱা চাবচোন। এইটো শৌচ পেচাবৰ মহৌষধ। এসপ্তাহ যদি খায় আপোনাৰ পেচাবৰ কোনো দোষেই নাথাকিব, সম্পূৰ্ণ খুলুচা হৈ যাব। পেচাবৰ যদি কিবা প্ৰব্লেম থাকে, হৈ গৈছে, এইখিনি চেকা হৈ গ'ল। এতিয়া মই এইখিনি লাহেকৈ ইয়াতে কাটি ৰাখিম। এয়া চাওক, কি সুন্দৰ এটা সুন্দৰ ৰস, সম্পূৰ্ণ টেঙা। এয়া চাওক, এটা সুন্দৰ ৰস। গতিকে এই ৰেচিপিটোত আপোনালোকে সুন্দৰকৈ বনাই খাব। আৰু এটা নতুন ৰেচিপি লৈ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিলোঁ। ধন্যবাদ।